নমস্কাৰ হেলথ ইজ ৱেলথৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ হৈ আছে আজি স্পাইনেল কৰ্ড ইনজুৰি বা নাৰ্ভ ইনজুৰিৰ বিষয়ে কিছু কথা জানো আহক কিয়নো দুৰ্ঘটনাবশতঃ কেতিয়াবা যদি আমি বেকত দুখ পাওঁ অৰ্থাৎ পিঠিৰ ফালে যদি দুখ পাওঁ ডিঙিৰ ফালে দুখ পাওঁ বা কঁকালত দুখ পাওঁ ভৰিৰ তলৰ অংশত যদি দুখ পাওঁ তেতিয়াহ'লে কেতিয়াবা দুৰ্ঘটনাবশতঃ স্পাইনেল কৰ্ড ইনজুৰি হ'ব পাৰে বা নাৰ্ভ ইনজুৰি হ'ব পাৰে যিটোৰ কাৰণে বহুতো প্ৰব্লেমৰ সৃষ্টি হয় বহুতো লক্ষণ আমি দেখা পাওঁ গতিকে কিছুমান লক্ষণ আমি ঘৰতে চাই ক'ব পাৰোঁ বা আমি অনুমান কৰিব পাৰোঁ যে আমাৰ এই প্ৰব্লেমটো অৰ্থাৎ নাৰ্ভ ইনজুৰি হৈছে বা স্পাইনেল কৰ্ড ইনজুৰি হৈছে এই বিষয়ে আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো কমপ্লিটলি চাব স্কিপ নকৰিব যদি আপোনালোকে এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু নটিফিকেশ্যন বেল বাটনটো আপোনালোকে ক্লিক কৰি দিব যাতে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় আমি প্ৰথমে জানো আহক যে স্পাইনেল কৰ্ড ইনজুৰি হ'লে কি লক্ষণ দেখা পাব পাৰোঁ যেতিয়া আমাৰ আঘাতপ্ৰাপ্ত হয় সৰুৱে হওক বা ডাঙৰে হওক শিশু বা এডাল দুই ধৰণৰ মানুহৰ ক্ষেত্ৰতে যদি আমাৰ কঁকালৰ অংশত দুখ পাওঁ বা পিঠিৰ ফালে দুখ পাওঁ বা আপোনাৰ যি নেকৰ অৰ্থাৎ ডিঙিৰ ফালে যদি দুখ পাওঁ তেতিয়াহ'লে কি হয় যদি বহুত বেছি পেইন অনুভৱ কৰোঁ তেতিয়াহ'লে আৰু শৰীৰত নামনেছ অৰ্থাৎ আমি হাড়ফুৰ নোহোৱা এটা অৱস্থাৰ সৃষ্টি হয় হাতত যদি মই আপোনাক টাচ কৰিছোঁ আপুনি যদি আঘাত পাইছে মই হাতত টাচ কৰোঁতে যদি আপুনি গম পোৱা নাই কোনোবাই যে আপোনাক টাচ কৰি আছে সেইটোক নামনেছ বুলি কয় অৰ্থাৎ আমি একো হাড়ফুৰ নাপাম ভৰি হাত আমি মন কৰিলেও লৰাব নোৱাৰিম উঠাব নোৱাৰিম মুভমেণ্ট কৰিব নোৱাৰিম খুব বেছি পেইন হ'ব পাৰে আপুনি ডিঙিৰ অংশত পিঠিৰ অংশত বা কঁকালত হেঁচা অনুভৱ কৰিব পাৰে টিংলিং সেন্সেশ্যন হ'ব পাৰে জিনজিনাব পাৰে ইয়াৰ উপৰিও কিছুমান আৰু কেইটামান আমি যিখিনি আমাৰ ডেইলি আমাৰ এক্টিভিটি ফিজিকেল সেই এক্টিভিটিকেইটা আমি চাইও স্পাইনেল কৰ্ড ইনজুৰি আমি নিজে ডায়েগন'জ কৰিব পাৰোঁ সেইকেইটাৰ ভিতৰত হ'ল আমাৰ পেচাব পায়খানাৰ পেটাৰ্ণ শিশু বা ডাঙৰ দুই ধৰণৰ মানুহৰ ক্ষেত্ৰত যদি পেচাব পায়খানাৰ পেটাৰ্ণ চেঞ্জ হৈছে যদি পেচাব পায়খানা ষ্টপ হৈ গৈছে বা ডাঙৰ মানুহৰ ক্ষেত্ৰতো ক'ব নোৱাৰাকৈ তেওঁ গম নোপোৱাকৈ পেচাব পায়খানা হৈ গৈছে শিশুৰ ক্ষেত্ৰত যিজন শিশুৱে ক'ব পাৰে যে মই পেচাব কৰিম বা পায়খানা কৰিম সেই শিশুজনে যদি গম নোপোৱাকৈ পেচাব পায়খানা কৰি দিছে তেতিয়াহ'লে আমি ছাছপেক্ট কৰিব পাৰোঁ যে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ হয়তো স্পাইনেল ইনজুৰি হ'ব পাৰে বা নাৰ্ভ ইনজুৰি হ'ব পাৰে কিয়নো স্পাইনেল ইনজুৰি বা নাৰ্ভ ইনজুৰি হ'লে নাৰ্ভৰ যিখিনি সেন্সেশ্যন সেই সেন্সেশ্যনখিনি ভালদৰে লাভ নকৰে সেইটো কাৰণে আমি গম নাপাম যে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত যদি সঁচাকৈ নাৰ্ভ ইনজুৰি হয় তেতিয়াহ'লে সেই পেচেণ্টজনে গম নাপায় যে পেচাব পায়খানা লাগিছে নে নাই অনুভৱ কৰিব নোৱাৰে তেওঁ সেই সেন্সেশ্যনটো নাহে গতিকে এইকেইটা লক্ষণ আপোনালোকে মন কৰিব যদি এই বিশেষ লক্ষণকেইটা আপোনালোকে দেখা পায় তেতিয়াহ'লে পলম নকৰি অভিজ্ঞ চিকিৎসকৰ ওচৰত আপোনালোকে জৰুৰীকালীনভাৱে চিকিৎসা গ্ৰহণ কৰিব কিয়নো স্পাইনেল কৰ্ড ইনজুৰিৰ ক্ষেত্ৰত ইমিডিয়েট কেয়াৰ আৰু ভাল কেয়াৰৰ প্ৰয়োজন হয় আৰু খুব বেছি আমাৰ কিছুমান টেষ্টৰ প্ৰয়োজন হয় তাক কনফাৰ্ম কৰিবলৈ আমি এইখিনি ক্লিনিকেলিহে ক'লোঁ যে এইখিনি লক্ষণ দেখিলে আমি অনুমানহে কৰিব পাৰোঁ কিন্তু তাক কনফাৰ্ম কৰিবলৈ হ'লে আমাক কিছুমান টেষ্টৰ প্ৰয়োজন হ'ব যেনে ধৰক আমাৰ এক্সৰে লাগিব পাৰে চিটি স্কেন লাগিব পাৰে MRI পৰ্যন্ত লাগিব পাৰে কনফাৰ্ম কৰিবৰ কাৰণে গতিকে সেই বস্তুখিনি যিহেতু আমি ঘৰত কৰিব নোৱাৰোঁ চিকিৎসালয়লৈ যাবই লাগিব আৰু সুবিধা থকা চিকিৎসালয়লৈ যাব যাতে সেই গোটেইখিনি সুবিধা আপোনালোকে পাব পাৰে আৰু তাৎক্ষণিকভাৱে জৰুৰীকালীনভাৱে আপোনালোকে যাতে ট্ৰিটমেণ্ট ল'ব পাৰে কিয়নো এই ক্ষেত্ৰত সোনকালে ট্ৰিটমেণ্ট ল'লে আপোনাৰ ৰিকভাৰী চান্সটো অতিকে বাঢ়ি যায় আৰু যেতিয়া ট্ৰিটমেণ্টত দেৰি হয় তেতিয়াহ'লে ৰিকভাৰীও সেই অনুপাতে দেৰি হৈ যায় আৰু বেছি দেৰি হ'লে হয়তো আপোনালোকে আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰিবও পাৰে গতিকে সেই ক্ষেত্ৰত পলম নকৰিব লগে লগে এই লক্ষণখিনি দেখা পালে আপোনালোকে অভিজ্ঞ চিকিৎসকৰ ওচৰত লগ কৰিব আৰু তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰি যিখিনি এডভাইচ দিয়ে সেইখিনি ফ'ল' কৰিব বা ট্ৰিটমেণ্টখিনি গ্ৰহণ কৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ল যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব আশা কৰোঁ সকলোৰে কাৰণে এই ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব থেংক ইউ ফৰ ৱাচিং